গগৈ বিগ ব্ৰেকিং নিউজ চাইছে বহুত পাকিস্তানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ পাকিস্তানত 9 জনৰো অধিক লোকৰ গুৰুতৰভাৱে নিহত হোৱাৰ খবৰ আহি পৰিছে 9 জনৰ অধিক লোকৰ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে 35 গৰাকীতকৈ অধিক লোকৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এখন বজাৰত আইডি বিস্ফোৰণ পাকিস্তানত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ 9 জন লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত আৰু 35 গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ব্যস্ত বজাৰত বিস্ফোৰণৰ ঘটনা 9 জনৰ হতাহতৰ ঘটনা আহত হৈ পৰিছে 35 গৰাকীতকৈ অধিক লোক পাকিস্তানৰ এখন বজাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন ৰিক্সাত সংলগ্ন কৰিছিল বোমা আৰু কোনেও বিস্ফোৰণৰ কথা এতিয়ালৈকে স্বীকাৰ কৰা নাই ঘেৰি ধৰা হৈছে সমগ্ৰ অঞ্চল আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পুনৰ অশান্ত হৈ পৰিছে পাকিস্তানৰ খৈবৰ পাখতুনখাত এই ঘটনা সংঘটিত হৈছে এখন ই ৰিক্সাত সংলগ্ন কৰিছিল বোমা আৰু কোনেও এতিয়ালৈকে স্বীকাৰ কৰা নাই এই ঘটনা কোনে সংঘটিত কৰিছিল বোমা বিস্ফোৰণৰ কথা এতিয়ালৈকে কোনোৱে স্বীকাৰ কৰা নাই কিন্তু সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ এখন বজাৰত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ অঞ্চল কঁপি উঠিছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে 9 জন ঘটনাস্থলীতে মৃত্যু হৈছে আৰু 35 গৰাকীতকৈ অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত আইডি বোমাৰে বিস্ফোৰণ সংঘটিত কৰিছিল এখন ৰিক্সাত সংলগ্ন কৰিছিল বোমা কোনেও বৰ্তমানলৈকে স্বীকাৰ কৰা নাই ঘটনাৰ দায়িত্ব কোনে ঘটনা সংঘটিত কৰিলে কোনটো সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে জানিব পৰা হোৱা নাই কোনেও স্বীকাৰ কৰা নাই আক্ৰমণৰ কথা ঘেৰি ধৰা হৈছে সমগ্ৰ অঞ্চল অশান্ত হৈ পৰিছে পাকিস্তানৰ যি ঠাইত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে সেই ঠাইত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা পাকিস্তানৰ খৈবৰ পাখতুনখোৱা প্ৰদেশত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু বিস্ফোৰণত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে 9 গৰাকী লোকৰ খবৰ আহি পৰিছে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে দুজন ট্ৰেফিক আৰক্ষী সহ 7 জন লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু কমেও 35 গৰাকীতকৈ অধিক লোক আহত বুলি জানিব পৰা গৈছে আহতৰ লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সমগ্ৰ অঞ্চল জুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে আইডি বিস্ফোৰণ ঘটোৱা হৈছিল আইডি ব্যৱহাৰ কৰা হৈছিল আইডি ব্যৱহাৰ কৰি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে কোনো সন্ত্ৰাসবাদী সংগঠনে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটো নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে পাকিস্তানৰ সাম্প্ৰতিক সময়ত এনেধৰণৰ বিস্ফোৰণ আৰু সশস্ত্ৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ ফলত এতিয়া মানুহৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিশেষকৈ অঞ্চলটোত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে বোমা বিস্ফোৰণৰ পিছতে কঁপি উঠে সমগ্ৰ অঞ্চল চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱাই চানি ধোঁৱা দেখিবলৈ পোৱা যায় আৰু তৎক্ষণাত ঘটনাস্থলীতে মৃত্যু হয় 9 গৰাকীকৈ লোকৰ মৃত্যু হৈ পৰে আৰু 35 গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে তাৰে অধিকাংশ লোকৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চল জুৰি এলাৰ্ট জাৰি কৰা হৈছে ঘটনাস্থলীত নিৰাপত্তাৰক্ষী উপস্থিত হৈছে কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে তাত কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন অধিক কঠোৰ ব্যৱস্থা কৰা হৈছে পাকিস্তানত এই ঘটনাৰ পিছতে অঞ্চল জুৰি হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ব্যস্ত বজাৰত বিস্ফোৰণৰ ঘটনা পাকিস্তানত জনাই আছো পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা এখন বজাৰত সংঘটিত হৈছিল সদ্যব্যস্ত বজাৰত ভয়ংকৰ আইডি বিস্ফোৰণৰ ঘটনা 35তকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ হৈ পৰিছে আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ ফালৰ পৰা আইডি বিস্ফোৰণ ঘটোৱা হৈছিল এখন ৰিক্সাত সংলগ্ন কৰিছিল বোমা আৰু আইডি বোমাৰে বিস্ফোৰণ সংঘটিত কৰিছিল বজাৰত কোনে আক্ৰমণ সংঘটিত কৰিলে কোনে এই ঘটনা সংঘটিত কৰিলে বিস্ফোৰণৰ ঘটনা এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই দায়িত্ব সমগ্ৰ অঞ্চল ঘেৰি ধৰা হৈছে অঞ্চল সিল কৰি দিয়া হৈছে যিটো অঞ্চলতে ঘটনা সংঘটিত হৈছিল আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সিল কৰি দিয়া হৈছে আৰু ঘটনাৰ তদন্ত চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু সংকটজনক অৱস্থাত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বহুজনৰ অৱস্থা সংকটজনক বুলি খবৰ
পোৱা গৈছে, জানিব পৰা গৈছে বহুতৰ অৱস্থা সংকটজনক। প্ৰশাসনে সন্দেহ কৰিছে, প্ৰশাসনৰ ফালৰ পৰা যে বিস্ফোৰণত আইডি ব্যৱহাৰ কৰা হৈছিল। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈছে, তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীতে 9 গৰাকী লোক মৃত্যু হয়। ঘটনাস্থলীতে 9 গৰাকীকৈ লোক মৃত্যু হোৱাৰ খবৰ আৰু 35 গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। সংকটজনক অৱস্থাত আছে বহু লোক আৰু আহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 35 গৰাকীতকৈ অধিক লোকৰ আহত হোৱাৰ খবৰ আহি পৰিছে। অধিকাংশৰ অৱস্থা সংকটজনক। তেওঁলোকক ঘটনাৰ পাছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ত বৰ্তমান ভৰ্তি কৰোৱা হৈছে। সমগ্ৰ অঞ্চল ঘটনাৰ পাছতে ঘেৰি ধৰা হৈছে। সমগ্ৰ অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। কোনে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে কোনেও দায়িত্ব স্বীকাৰ কৰা নাই। এই ঘটনা কোনে সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু আৰক্ষীৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰিছে কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনা সংঘটিত কৰিছে। কিন্তু আইডি বিস্ফোৰণ, আইডিৰে বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল। ব্যস্ত বজাৰ, এখন সদা ব্যস্ত বজাৰ, বজাৰতেই ভয়ংকৰ ঘটনা। বজাৰখনতে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে। 9 জন ঘটনাস্থলীতে মৃত্যু হয়। 9 জন নিহত হৈ পৰে। 35 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰে আৰু অধিকাংশৰ অৱস্থা অতিকৈ সংকটজনক আৰু আহত হোৱাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এখন ৰিক্সাত সংলগ্ন কৰিছিল বোমা। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। সমগ্ৰ অঞ্চলজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ অঞ্চলটো চিল কৰি দিয়া হৈছে। তদন্ত আৰম্ভ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনাৰ পিছত অঞ্চলটোত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। ভয়ংকৰ ঘটনাৰ ফলত এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ জনাইছে। পাকিস্তানৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এখন সদ্যব্যস্ত বজাৰত বিস্ফোৰণৰ ঘটনা। 9 জন ঘটনাস্থলীতে মৃত্যু হয় আৰু 35 গৰাকীতকৈ অধিক লোকৰ আহত হোৱাৰ খবৰ। আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এখন ৰিক্সাত সংলগ্ন কৰিছিল বোমা আৰু কোনে সংঘটিত কৰিলে এই ঘটনা, এই ভয়ংকৰ বোমা বিস্ফোৰণ কোনে সংঘটিত কৰিলে এতিয়ালৈকে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰা নাই। আৰু সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে। তাত এতিয়া সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে, এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চল জুৰি আৰু অশান্ত হৈ পৰিছে পাকিস্তান। পাকিস্তানৰ খৈবৰ পাখতুনখাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানৰ খৈবৰ পাখতুনখোৱা প্ৰদেশত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এখন বজাৰত সংঘটিত হৈছিল। বজাৰত যিহেতু সাংঘাতিকভাৱে ভিৰ আছিলে, সদাব্যস্ত বজাৰখনত সাংঘাতিক ভিৰ আছিলে, জনসমাগম দেখিবলৈ পোৱা যায়। সেইখন বজাৰত বৃহৎ জনসমাগম হৈছিলে আৰু তাতেই আত্মঘাতী বোমাৰে বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদী সংগঠনে। আৰু কোনটো সন্ত্ৰাসবাদী সংগঠনে এতিয়া ভয়ংকৰ এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে দায়িত্ব স্বীকাৰ কৰা নাই। পাকিস্তানত তাৰ পাছতে এলাৰ্ট জাৰি কৰা হৈছে। পাকিস্তানৰ সেই অঞ্চলটোত এলাৰ্ট জাৰি কৰা হৈছে। খাইবাৰ পাখতুনখোৱা প্ৰদেশত যি অঞ্চলটোত বজাৰখনত বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল, এই সমগ্ৰ অঞ্চল জুৰি প্ৰশাসনে এতিয়া এলাৰ্ট জাৰি কৰিছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষী আৰু নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে।